নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বোধ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সদায় দৰে আজি আপোনালোকৰ কাৰণে এখন টেষ্ট পেপাৰ লৈ আহিছোঁ য'ত 50টা কুৱেশ্যন আছে প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ আছে আপোনালোকে টোটাল কিমান নম্বৰ পায় মোক কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি আমাৰ পিডিএফবোৰ ল'ব বিচাৰে আমাৰ চেনেলত যিকেইটা আমি অলৰেডি ক্লাছ আনিলোঁ আপোনালোকে যদি গোটেইকেইটা ক্লাছৰ পিডিএফ বিচাৰে তেনেহ'লে মাত্ৰ 99 ৰুপিজ পে' কৰি আপোনালোকে পিডিএফবোৰ ল'ব পাৰিব যদিহে আপোনালোকে ভাবে যে আপোনালোকক পিডিএফবোৰ দৰকাৰ তেনেহ'লে আপোনালোকে আমাক এই নম্বৰটোত হোৱাটছআপ কৰিব পাৰে নম্বৰটো দিয়া আছে 8638686390 আপোনালোকে হোৱাটছআপ কৰি আপোনালোক পিডিএফ লাগে বুলি মেছেজ কৰিলে আপোনালোকক স্কেনাৰখন দিয়া হ'ব আপুনি পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে পিডিএফ পাব মাত্ৰ 99 ৰুপিজ আপুনি পে' কৰিব লাগিব ওকে যদি পিডিএফ লাগে আপোনালোকে যোগাযোগ কৰিব এতিয়া আজি আমাৰ কুৱেশ্যন পেপাৰখন বহুত ইম্পৰ্টেণ্ট হ'ব কাৰণ গ্ৰেড 3 গ্ৰেড 4 কাৰণে গ্ৰেড 3 পৰীক্ষা আহিলে মাজত আৰু কেইটামান দিন আৰু গ্ৰেড 4ৰো আহিল গতিকে যেহেতু গ্ৰেড 3 গ্ৰেড 4 দুটা পৰীক্ষা আহি আছে গতিকে আমাৰ এই কুৱেশ্যন পেপাৰখন দুইজনৰ বাবে লৈ আহিছোঁ সো কোনে কিমান নম্বৰ পোৱা টেষ্ট কৰাচোন নিজকে আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰথমটো কুৱেশ্যনৰে মহাভালুক নামৰ নক্ষত্ৰ মণ্ডলটো কিমান উজ্জ্বল তৰাৰে গঠিত কোনে ক'ব পৰা চাওঁ মহাভালুক নামৰ এটা নক্ষত্ৰ মণ্ডল আছে কেতিয়াবা সুধিব পাৰে যে মহাভালুক কি মনত ৰাখিব মহাভালুক হৈছে এটা নক্ষত্ৰ মণ্ডল মহাভালুক নামৰ নক্ষত্ৰ মণ্ডলটোত কিমান উজ্জ্বল তৰা আছে কিমান আছে বাৰু কাৰেক্ট আনসাৰটো কি হ'ব ইয়েছ কাৰেক্ট আনসাৰ হৈছে মহাভালুক নামৰ নক্ষত্ৰ মণ্ডলটোত 7টা কিমানটা 7টা উজ্জ্বল তৰাৰে গঠিত মনত ৰাখিব অপচন চি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চল 1954 চনলৈকে পৰ্তুগীজ উপনিৱেশ আছিল ইয়াৰ ভিতৰত কোনটো অঞ্চল কাৰেক্ট এনসাৰ হৈছে অপচন বি দাদৰা আৰু নগৰ হাভেলী দাদৰা আৰু নগৰ হাভেলী 1954ত পৰ্তুগীজ উপনিৱেশ আছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতলৈ যোৱা সাগৰীয় পথ কোনে আৱিষ্কাৰ কৰিছিল কাৰেক্ট এনসাৰ হৈছে ভাৰতলৈ যোৱা সাগৰীয় পথ কোনে আৱিষ্কাৰ কৰিছিল ভাস্কো দা গামাই আৱিষ্কাৰ কৰিছিল মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাস্কো দা গামাই কোন চনত কালিকট অৱতৰণ কৰিছিল ওকে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে ভাস্কো দা গামাই কোন চনত কলিকতাত অৱতৰণ কৰিছিল কাৰেক্ট আনসাৰ হৈছে 1498 চনত মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পৰ্তুগীজসকলে কোন বছৰত গোৱা দখল কৰিছিল কওকচোন কোন বছৰত গোৱা দখল কৰিছিল কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব ইয়েছ পৰ্তুগীজসকলে কোন বছৰত গোৱা দখল কৰিছিল কাৰেক্ট আনসাৰ হ'ব 1510 খ্ৰীষ্টাব্দত কিমান খ্ৰীষ্টাব্দত 1510 ওকে 1510 ওকে 1510 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতত পৰ্তুগীজ শাসনৰ অন্ত পেলোৱা আত্মহৰণৰ আহিলাত স্বাক্ষৰিত হৈছিল ওকে ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব ভাৰতত পৰ্তুগীজ শাসনৰ অন্ত পেলোৱা আত্মহৰণৰ আহিলাত স্বাক্ষৰিত হৈছিল কোন চনত চনটো কি হ'ব ইয়েছ কাৰেক্ট আনসাৰ হৈছে 1961 19 ডিচেম্বৰ ওকে 1961 চনৰ 19 ডিচেম্বৰত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পৰ্তুগীজ ভাৰত ৰাজ্যৰ প্ৰথম ভাইচৰয় তলৰ সকলৰ ভিতৰত কোন আছিল কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ পৰ্তুগীজ ভাৰত ৰাজ্যৰ প্ৰথম ভাইচৰয় তলৰ সকলৰ ভিতৰত কোন আছিল কাৰেক্ট আনসাৰ হৈছে ফ্ৰান্সিস্কো ডি আলমেইড ওকে ফ্ৰান্সিস্কো ডি আলমেইড অপচন ডি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ছোৱালি যুদ্ধত 1612 চনত ব্ৰিটিছে
দেশৰ বিৰুদ্ধে যুদ্ধ কৰিছিল ব্ৰিটিছে কাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আপোনালোকে হয়তো এনেকুৱা ধৰণৰ কোৱেশ্চন আৰু ক'তো দেখা নাই আপোনালোকে চাই যাব পৰীক্ষাত যদি এই ধৰণৰ কোৱেশ্চন খুদি দিয়ে তেনেহ'লে আপোনালোকে কি কৰিব তেনেহ'লে আপোনালোকে পিছত বিপদত পৰাতকৈ এতিয়া কোৱেশ্চনকেইটা শেষলৈকে চাব বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন আছে কাৰেক্ট আনচাৰ হৈছে পৰ্তুগীজ মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ 1605 চনত মোগল সাম্ৰাজ্যৰ সময়ত ভাৰতত দেশ বাণিজ্যিক কোম্পানীসমূহে নিজৰ ঘাটি স্থাপন কৰিছিল কাৰেক্ট আনচাৰ কি হ'ব য়েছ কাৰেক্ট আনচাৰ হৈছে দাসসকলে অ'কে 1605 চনত মোগল সাম্ৰাজ্যৰ সময়ত ভাৰতত দাস বাণিজ্যিক কোম্পানীসমূহে নিজৰ ঘাটি স্থাপন কৰিছিল কোনে স্থাপন কৰিছিল দাস অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল কিমান চনত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ে বহুতে নাজানে হা ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া আহিছিল কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ কাৰেক্ট আনচাৰ হৈছে 1600 খ্ৰীষ্টাব্দত 1600 কিমানত 1600ত প্ৰতিষ্ঠা কৰা হৈছিল অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1617 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক দেশে ভাৰতত ব্যৱসায় কৰাৰ অনুমতি দিছিল কোনে ব্যৱসায় কৰাৰ অনুমতি দিছিল যেতিয়া ব্ৰিটিছ আহিছিল যেতিয়া ব্ৰিটিছে ইষ্ট ইণ্ডিয়া কোম্পানীক আমাৰ ভাৰতলৈ লৈ আহিছিল 1617 চনত আমাৰ ভাৰতত ব্যৱসায় কৰাৰ অনুমতি কোনে প্ৰদান কৰিছিল তেতিয়া জাহাংগীৰে প্ৰদান কৰিছিল কোনে জাহাংগীৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জাহাংগীৰৰ দিনত মোগল আদালতত হাজিৰ হোৱাৰ প্ৰথম ইংৰাজ কোন আছিল জাহাংগীৰে মোগল আদালতত হাজিৰ হোৱা প্ৰথম ইংৰাজ কোন আছিল য়েছ একদম ইজি কুৱেশ্যন এইবিলাক কুৱেশ্যন তোমালোকে চাই যাবই লাগিব কাৰণ বহুতে নাজানে এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু কুৱেশ্যন পেপাৰখন কেনেকুৱা লাগিছে বা আমাৰ ক্লাছ কৰি আপোনালোকৰ কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব দেই যিসকলে আমাৰ ভিডিঅ' আজি প্ৰথম চাইছে আজি নতুনকৈ আহিছে তোমালোকে বৰিং হৈছে নেকি ক'বা আৰু তোমালোকে ক্লাছটো যদি বেয়া পাইছা তেনেহ'লে মই কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নালাগে ভিডিঅ'টো স্কিপ কৰিব পাৰা আৰু যদি তোমালোকে ভাবা যে কুৱেশ্যনকেইটা ইম্পৰ্টেণ্ট ক্লাছটো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ বিশ্বাসী বন্ধুৰ লগত জইন হৈ লোৱা অ'কে চ' জাহাংগীৰৰ দিনত মোগল আদালতত হাজিৰ হোৱা প্ৰথম ইংৰাজ কোন আছিল ইয়াৰ কাৰেক্ট আনচাৰ হৈছে কেপ্টেইন উইলিয়াম হকিন্স কোন আছিল কেপ্টেইন উইলিয়াম হকিন্স মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনটোৰ পিছত ইংৰাজীয়ে ভাৰতত ৰাজনৈতিক ক্ষমতা লাভ কৰিছিল ইয়াৰ পিছত কোনখন যুদ্ধৰ পিছত ইংৰাজীয়ে ভাৰতত ৰাজনৈতিক ক্ষমতা লাভ কৰিছিল এইটো বহুতে নাজানে কোনখন যুদ্ধৰ পিছত য়েছ এনচাৰ দিলে কাৰেক্ট আনচাৰটো হৈছে পলাচী যুদ্ধৰ পিছত পলাচী যুদ্ধ কেতিয়া হৈছিল পলাচী যুদ্ধ কোন চনত হৈছিল মোক কমেণ্ট কৰকচোন পলাচী যুদ্ধ কোন চনত হৈছিল মোক কমেণ্ট কৰক আৰু সেই পলাচী যুদ্ধৰ পিছতে ইংৰাজীয়ে ভাৰতৰ ৰাজনৈতিক ক্ষমতা লাভ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোন বছৰত ৰাণী ভিক্টৰিয়াই ঘোষণাৰ দ্বাৰা ভাৰতৰ প্ৰশাসন ব্ৰিটিছ ৰজাৰ হাতত অৰ্পণ কৰা হৈছিল এই কুৱেশ্যনটো একদম ইণ্টাৰেষ্টিং কুৱেশ্যন হয় ৰাণী ভিক্টৰিয়াৰ নাম শুনিছে ৰাণী ভিক্টৰিয়াই কোন বছৰত ঘোষণাৰ দ্বাৰা ভাৰতৰ প্ৰশাসন ব্ৰিটিছ ৰজাৰ হাতত অৰ্পণ কৰিছিল চনটো কিমান হ'ব একদম কাৰেক্ট চনটো হৈছে 1858 চন অ'কে ৰাণী ভিক্টৰিয়া 1858 চনত ঘোষণা কৰি ৰজাৰ হাতলৈ অৰ্পণ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1774 চনত ডেছ চনত ফৰ্ট উইলিয়ামত উচ্চতম ন্যায়ালয় হিচাপে স্থাপন কৰা হৈছিল কাৰেক্ট আনচাৰ কি হ'ব 1754 চনত ডেছ চনত ফৰ্ট উইলিয়ামত উচ্চতম ন্যায়ালয় হিচাপে ঘোষণা কৰা হৈছিল কাৰেক্ট আনচাৰ কোনটো হ'ব য়েছ কাৰেক্ট আনচাৰ হৈছে কলিকতা অ'কে কলিকতা খালী ঠাইত কি বহিব কলিকতা বহিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইংৰাজীয়ে ৱাণ্ডি ৱাছৰ যুদ্ধত কাক পৰাস্ত কৰিছিল এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন ইংৰাজীয়ে ৱাণ্ডি ৱাছৰ যুদ্ধত কাক পৰাস্ত কৰিছিল কাক পৰাস্ত কৰিছিল কাৰেক্ট আনচাৰ কি হ'ব কাৰেক্ট আনচাৰ হৈছে ফৰাচী ইংৰাজীয়ে ৱাণ্ডি ৱাছৰ যুদ্ধত ফৰাচীক পৰাস্ত কৰিছিল কাক পৰাস্ত কৰিছিল ফৰাচী নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ফৰাচী বাণিজ্যিক কোম্পানীসমূহে 1673 চনত ভাৰতত দেশত নিজৰ ঘাটি স্থাপন কৰিছিল ফৰাচী বাণিজ্যিক কোম্পানীসমূহে 1673 চনত ভাৰতত দেশত নিজৰ ঘাটি স্থাপন কৰিছিল ক'ত স্থাপন কৰিছিল কাৰেক্ট আনচাৰ হৈছে পণ্ডিচেৰী অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতত ক'ত প্ৰথম ফৰাচী কাৰখানা প্ৰতিষ্ঠা হৈছিল ক'ত প্ৰতিষ্ঠা হৈছিল প্ৰথম কোন ঠাইত কাৰেক্ট আনচাৰ কি হ'ব য়েছ কাৰেক্ট আনচাৰ হৈছে
চুৰাটত অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ফৰাচী যাত্ৰী ফ্ৰান্সোৱা বাৰ্নিয়েৰ কোন বছৰত ভাৰতত উপস্থিত হৈছিল কোন বছৰত উপস্থিত হৈছিল কাৰেক্ট এনচাৰ হৈছে 1658 চনত অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ প্ৰথম কৰ্ণাটক যুদ্ধ ক'ত আৰু কাৰ মাজত হৈছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট বহুতে নাজানে কৰ্ণাটকৰ যুদ্ধৰ কথা এনেকুৱা ধৰণৰ বহুত হিষ্টৰিকেল ক্ৰিটিকেল কুৱেশ্যন তোমালোকক কেতিয়াবা সুধি দিব পাৰে কেথেত স্পেচিয়েলি সুধিব পাৰে সেইটো মনত ৰাখিবা অ'কে প্ৰথম কৰ্ণাটকৰ যুদ্ধ ক'ত হৈছিল প্ৰথম কৰ্ণাটকৰ যুদ্ধ ক'ত হৈছিল ফৰাচী হৈছিল কাৰ মাজত হৈছিল ইংৰাজী আৰু ফৰাচীসকলৰ মাজত হৈছিল হয় নহয় ইংৰাজ আৰু ফৰাচীসকলৰ মাজত হৈছিল কিন্তু ক'ত হৈছিল সেইটো তোমালোকে মোক কমেণ্ট কৰি জনাবা ইংৰাজ আৰু ফৰাচীসকলৰ মাজত প্ৰথম কৰ্ণাটকৰ যুদ্ধ হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনটো জোৰ মাৰাঠাসকলৰ ব্যৱস্থাৰ সৈতে জড়িত কাৰেক্ট এনচাৰ কি হ'ব কমেণ্ট কৰা অ'কে কাৰেক্ট এনচাৰটো হৈছে চৌথ আৰু স্বদেশমুখী অ'কে চৌথ আৰু স্বদেশমুখী জোৰটো মাৰাঠাসকলৰ সৈতে ব্যৱস্থাৰ সৈতে জড়িত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মাৰাঠা সাম্ৰাজ্য আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিনিধিয়ে কোন বছৰত চালবাই সন্ধিত স্বাক্ষৰ কৰিছিল চালবাই সন্ধি নাম শুনিছে চালবাই সন্ধিত তেওঁলোকে কেতিয়া স্বাক্ষৰ কৰিছিল চালবাই সন্ধিত কেতিয়া স্বাক্ষৰ কৰিছিল কাৰেক্ট এনচাৰটো হৈছে 1782 চনত 1782 অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ডেছপেচৰ বিষয়ে আছিল উডৰ ডেছপেচৰ বিষয়ে কি আছিল উডৰ ডেছপেচ কি আছিল নাম শুনিছে উডৰ ডেছপেচৰ বিষয়ে আছিল য়েছ শিক্ষা উডৰ ডেছপেচত কিহৰ বিষয়ে আছিল শিক্ষাৰ বিষয়ে আছিল কিন্তু বহুত ইম্পৰ্টেণ্ট কেতিয়াবা সুধিব পাৰে উডৰ ডেছপেচত কি আছিল উডৰ ডেছপেচত শিক্ষাৰ কথা উল্লেখ আছিল শিক্ষা মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনজন ভাইচৰে 1882 চনত হাণ্টাৰ কমিশ্যন নিযুক্তি দিছিল হাণ্টাৰ কমিশ্যন কোনে নিযুক্তি দিছিল কোনে নিযুক্তি দিছিল হাণ্টাৰ কমিশ্যন কাৰেক্ট এনচাৰ হৈছে লৰ্ড ৰিপনে হাণ্টাৰ কমিশ্যন 1882 চনত নিযুক্তি দিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ প্ৰথমখন কাকত কোনখন ভাৰতৰ প্ৰথমখন বাতৰি কাকতৰ নাম বহুতে নাজানে পৰীক্ষাত আহি থাকে ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম হৈছে বংগ গেজেট অ'কে বংগ গেজেট নামটো মনত ৰাখিব চ' এতিয়ালৈকে আমি 25টা কুৱেশ্যন ডিছকাছ কৰিলোঁ 25ৰ ভিতৰত কোনে 25 পালা মোক কমেণ্ট কৰিবা আৰু 25টা কুৱেশ্যন আছে ভিডিঅ'টো শেষলৈকে চাবা বহুত ইণ্টাৰেষ্টিং আৰু যদি আমনি লাগিছে ভিডিঅ'টো তোমালোকে স্কিপ কৰিব পাৰা অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ প্ৰথম হিন্দী কাকত কোনখন ভাৰতৰ প্ৰথম হিন্দী বাতৰি কাকতখন কোনখন কাৰেক্ট এনচাৰ হৈছে উদন্ত মাৰ্তাণ্ড অ'কে উদন্ত মাৰ্তাণ্ড হৈছে ভাৰতৰ প্ৰথম হিন্দী বাতৰি কাকত আহিব পাৰে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোন চনত চিপাহী বিদ্ৰোহৰ অন্ত পৰিল চিপাহী বিদ্ৰোহ কিমান চনত অন্ত পৰিছিল 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল 1857ত হয়নে 1857ত চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিল অন্ত কেতিয়া পৰিছিল শেষ কেতিয়া হৈছিল চিপাহী বিদ্ৰোহ যদি তোমালোকক চিপাহী বিদ্ৰোহ শেষ হোৱা চনটো সুধি দিয়ে পৰীক্ষাত কি কৰিবা কি কৰিবা য়েছ চিপাহী বিদ্ৰোহ অন্ত পৰিছিল 1858 চনত 1858 মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কুৱেশ্যনটো বহুত ইণ্টাৰেষ্টিং 1857 চনৰ ভাৰতীয় বিদ্ৰোহৰ কাৰ্যকৰীভাৱে অন্ত পৰিল ডেছ চহৰত ক'ত অন্ত পৰিছিল 1857 চনৰ যি বিদ্ৰোহ কাৰেক্ট এনচাৰ হৈছে গোৱালিয়ৰ ক'ত গোৱালিয়ৰ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1857 চনৰ বিদ্ৰোহক প্ৰথম স্বাধীনতা যুদ্ধ বুলি বৰ্ণনা কৰিছিল কোনে বৰ্ণনা কৰিছিল 1857 চনৰ বিদ্ৰোহক প্ৰথম স্বাধীনতা যুদ্ধ বুলি কোনে বৰ্ণনা কৰিছিল কাৰণ সেই সময়ত বিভিন্ন ঠাইত ইংৰাজে নিজৰ শক্তি প্ৰদৰ্শন কৰি আছিল আৰু যেহেতু 1857 চনৰ পৰা বিদ্ৰোহ আৰম্ভ হৈছিল হয়নে চিপাহী বিদ্ৰোহৰ পৰাই আমাৰ বিদ্ৰোহসমূহ আৰম্ভ হৈছিল তাৰপিছত ফুলগুৰি বিদ্ৰোহ এনেকুৱা ধৰণৰ বিভিন্ন বিদ্ৰোহ আৰম্ভ হ'বলৈ ধৰিলে আৰু 1947 চনত ভাৰত স্বাধীন হোৱাৰ আগতে যেহেতু 1857 চনত বিদ্ৰোহৰ আগমনি হৈছিল গতিকে সেই বিদ্ৰোহক প্ৰথম স্বাধীনতা যুদ্ধ বুলি কোনে ঘোষণা কৰিছিল
কাৰেক্ট আনচাৰ হৈছে ডি সাভাৰকাৰে ভিডি সাভাৰকাৰে মনত ৰাখিব ভিডি সাভাৰকাৰে যুদ্ধ ঘোষণা কৰিছিল স্বাধীনতা যুদ্ধ বুলি কৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোন 1857 চনৰ বিদ্ৰোহৰ সৈতে জড়িত নাছিল তাকো সৰি ইয়াৰ ভিতৰত কোন জড়িত নাছিল 1857 চনৰ বিদ্ৰোহত ইয়াৰ ভিতৰত কোন জড়িত নাছিল কাৰেক্ট আনচাৰ হৈছে ভগত সিং জড়িত নাছিল কোঁৱৰ সিং আছিল বেগম হজৰত মহল আছিল মংগল পাণ্ডে জড়িত আছিল ভগত সিং নাছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতত চিপাহী বিদ্ৰোহ দেশৰ পৰা আৰম্ভ হৈছিল ভাৰতত চিপাহী বিদ্ৰোহ কোন ঠাইৰ পৰা আৰম্ভ হৈছিল আপোনালোকে আমাৰ ছ'চিয়েল সায়েন্সৰ ক্লাছবোৰ কৰি আছে নাই ছ'চিয়েল সায়েন্সৰ ক্লাছ যেহেতু কৰি আছে তেনেহ'লে গম পাব যে ছ'চিয়েল সায়েন্সৰ ক্লাছত আমি বহুত ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং কুৱেশ্যনবোৰ ডিছকাছ কৰি আছোঁ বহুত দৰকাৰী হয় প্ৰশ্নবিলাক ছ'চিয়েল সায়েন্সৰ ক্লাছবোৰ কৰিব Yes, ভাৰতৰ চিপাহী বিদ্ৰোহ ক'ৰ পৰা আৰম্ভ হৈছিল চিপাহী বিদ্ৰোহ মিৰুতৰ পৰা আৰম্ভ হৈছিল ক'ৰ পৰা মিৰুতৰ পৰা আৰম্ভ হৈছিল মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তাৰপিছত কোনটো বছৰত সন্থাল বিদ্ৰোহ সংঘটিত হৈছিল সন্থাল বিদ্ৰোহ কোন বছৰত সংঘটিত হৈছিল কাৰেক্ট আনচাৰ হৈছে সন্থাল বিদ্ৰোহ 1855 চনৰ পৰা 56 চনৰ ভিতৰত সন্থাল বিদ্ৰোহ আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ সৰ্বভাৰতীয় কিষাণ কংগ্ৰেছৰ প্ৰথমজন সাধাৰণ সম্পাদক তলৰ কোন আছিল প্ৰথমজন সাধাৰণ সম্পাদক Yes, কাৰেক্ট আনচাৰ হৈছে NG ৰঙা কোন আছিল NG ৰঙা মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বৰদলৈ কৃষক সত্যাগ্ৰহৰ নেতা কোন আছিল কাৰেক্ট আনচাৰ হৈছে বল্লভভাই পেটেল বৰদলৈ কৃষক সত্যাগ্ৰহৰ নেতা আছিল মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1828 চনত প্ৰতিষ্ঠা হোৱা ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট আনচাৰটো হৈছে ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বংগৰ সামাজিক ধৰ্ম সংস্কাৰৰ পূৰ্বসূৰী হিচাপে আত্মীয় সভা কোনে প্ৰতিষ্ঠা কৰিছিল আত্মীয় সভা কোনে প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট আনচাৰ হৈছে ৰাজা ৰামমোহন ৰায়ে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন কেতিয়াবা পৰীক্ষাত সুধিব পাৰে যে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল দয়ানন্দ সৰস্বতীয়ে এইটো কুৱেশ্যন প্ৰায় ৰিপিট হৈ থাকে গেট 4টো আহিছে গেট 3টো আহিছে প্ৰায় 2022টো আহিছে এইটো কুৱেশ্যন মনত ৰাখিব এইটো কুৱেশ্যন ৰিপিট হৈ থাকে গতিকে চাই যাব যে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল দয়ানন্দ সৰস্বতীয়ে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ স্বামী বিবেকানন্দই ডেছ বছৰত ৰামকৃষ্ণ মিছন স্থাপন কৰিছিল কেতিয়াবা প্ৰশ্নটো এনেকুৱা ধৰণে সুধিব পাৰে ৰামকৃষ্ণ মিছন কোনে স্থাপন কৰিছিল তেতিয়া মনত ৰাখিব ৰামকৃষ্ণ মিছন স্বামী বিবেকানন্দই স্থাপন কৰিছিল এতিয়া কোন বছৰত স্থাপন কৰিছিল চনটো কওকচোন Yes, শুদ্ধ উত্তৰটো হৈছে 1897 চনত ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ থিঅ'চফিকেল ছ'চাইটি অফ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক কোন আছিল থিঅ'চফিকেল ছ'চাইটি কোনে প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট এনচাৰটো হৈছে এনি বেচাণ্টে থিঅ'চফিকেল ছ'চাইটি প্ৰতিষ্ঠা কৰিছিল কুৱেশ্যনকেইটা কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব আৰু কুৱেশ্যনকেইটা টান হৈছে নেকি এই কুৱেশ্যন পেপাৰখন আপোনালোকক যদি লাগে কমেণ্ট কৰিব PDF-টো পাব আৰু ইয়াৰ লগতে গোটেইকেইখন PDF পাব মাত্ৰ 99 ৰুপিছত ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আলিগড়ত কোনে প্ৰতিষ্ঠা কৰিছিল মহম্মদ এংলো অৰিয়েণ্টেল কলেজ ক'ত আছে আলিগড়ত আছে আৰু এই কলেজখন কোনে প্ৰতিষ্ঠা কৰিছিল
ইয়াৰ কাৰেক্ট এনচাৰ হৈছে সৈয়দ আহমদ খানে কোনে প্ৰতিষ্ঠা কৰিছিল সৈয়দ আহমদ খানে আৰু 10টা কুৱেশ্যন আছে ধৈৰ্য ধৰি ভিডিঅ'টো চাব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনে কোষ শব্দটো উদ্ভাৱন কৰিছিল তলৰ কোনে কোষ শব্দটো উদ্ভাৱন কৰিছিল য়েছ কোষ শব্দটো উদ্ভাৱন কোনে কৰিছিল কাৰেক্ট এনচাৰ হৈছে ৰবাৰ্ট হকে কোষ শব্দটো উদ্ভাৱন কৰিছিল এই কুৱেশ্যনটো প্ৰায় ৰিপিট হৈ থাকে পৰীক্ষাত কোষ শব্দটো উদ্ভাৱন কোনে কৰিছিল মনত ৰাখক ৰবাৰ্ট হকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোষটোৰ আত্মহত্যাৰ বেগবোৰ হ'ল কোষৰ আত্মহত্যাৰ বেগবোৰ কি নাম দিয়া হয় কাৰেক্ট এনচাৰ হৈছে লাইচোজম বুলি কোৱা হয় কোষটোৰ আত্মহত্যাৰ বেগবোৰ লাইচোজম বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোষৰ কোনটো অংশত প্ৰ'টিন তৈয়াৰ কৰা হয় কোষৰ কোনটো অংশত প্ৰ'টিন তৈয়াৰ কৰা হয় কোষৰ কোনটো অংশত প্ৰ'টিন তৈয়াৰ কৰা হয় কাৰেক্ট এনচাৰ হৈছে ৰাইবজমত প্ৰ'টিন তৈয়াৰ কৰা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোষ তত্ত্বৰ প্ৰস্তাৱ দিয়া বিজ্ঞানীজনৰ নাম কি কোষ তত্ত্বৰ প্ৰস্তাৱ দিয়া বিজ্ঞানীজনৰ নাম কি কাৰেক্ট এনচাৰ হৈছে চলেইডেন আৰু চৱান নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোনটো কোষৰ অংগক কোষৰ শক্তি ঘৰ বুলি কোৱা হয় কোষৰ শক্তি ঘৰ বুলি কোনটো অংশক কোৱা হয় কাৰেক্ট এনচাৰটো হৈছে মাইট্ৰকণ্ড্ৰিয়া কোষৰ শক্তি ঘৰ বুলি কোৱা হয় এইটো মনত ৰাখিব মাইট্ৰকণ্ড্ৰিয়াক কি বুলি কোৱা হয় কোষৰ শক্তি ঘৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ উদ্ভিদৰ কোষবেৰখন নিমুক্ত ধাৰা গঠিত কিহৰ ধাৰা গঠিত উদ্ভিদৰ কোষবেৰবোৰ যিকেইটা কুৱেশ্যন লৈ আহিছোঁ কমন কুৱেশ্যন লৈ আহিছোঁ য়েছ উদ্ভিদৰ কোষবেৰখন কিহৰ দ্বাৰা গঠিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চেলুল'জৰ দ্বাৰা গঠিত এইটো কুৱেশ্যন যোৱাবাৰো আহিছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ক্ল'ৰফিলত কি থাকে য়েছ ক্ল'ৰফিলত মেগনেছিয়াম থাকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ উদ্ভিদৰ কোষৰ কোনটো অংশই সূৰ্যৰ পোহৰ আবদ্ধ কৰি চেনি তৈয়াৰ কৰে উদ্ভিদৰ কোষৰ কোনটো অংশই সূৰ্যৰ পোহৰ আবদ্ধ কৰি চেনি তৈয়াৰ কৰে কাৰেক্ট এনচাৰ হৈছে ক্ল'ৰ'প্লাষ্ট নামটো মনত ৰাখিব ক্ল'ৰ'প্লাষ্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনটো সংযোগী কলা নহয় ইয়াৰ ভিতৰত কোনটো সংযোগী কলা নহয় কোনটো নহয় য়েছ ইয়াৰ ভিতৰত সংযোগী কলা নহয় কংকালৰ পেশী নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কংকালৰ পেশীবোৰ কংকালৰ লগত ডেছ নামৰ কঠিন সংযোগী কলাৰ দ্বাৰা সংলগ্ন হয় কংকালৰ পেশীবোৰ কংকালৰ লগত ডেছ নামৰ কঠিন সংযোগী কলাৰ দ্বাৰা সংলগ্ন হয় কাৰেক্ট এনচাৰটো হৈছে টেণ্ডন নামৰ কঠিন সংযোগী কলাৰ দ্বাৰা সংলগ্ন হয় তো আজি কুৱেশ্যন পেপাৰখন কেনেকুৱা পালে আমি 50টা কুৱেশ্যন ডিছকাছ কৰিলোঁ টোটেল 50 মাৰ্কছ আছে যোৱাকালি মাৰাথন ক্লাছ এটা লৈ আহিছিলোঁ তাতে এনচিয়েণ্ট হিষ্ট্ৰী মেডিয়েভেল হিষ্ট্ৰীৰ কুৱেশ্যন আছিল গতিকে আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই বা আজি আমাৰ চেনেলত প্ৰথম আহিছে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু পিডিএফবোৰ যদি লাগে আপোনালোকে আমাক যোগাযোগ কৰিব আমাৰ কণ্টেক্ট নম্বৰটো কৈ দিছোঁ আকৌ এবাৰ 8638686390 মনত ৰাখিব 8638686390 চ' আজিলৈ মানে উন্নত ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম